আইজু পৰৱৰ্তী বাতৰিৰ মাজলৈ ৰাজ্যত বিভিন্ন প্ৰান্তত সংখ্যালঘু এলেকাৰ নাৰী বৰ্তমান টাৰ্গেট হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ সদ্যহতে পোহৰলৈ অহা কিছু তথ্যই চকুত থৰ কৰিছে সকলোৰে হোজাই এই ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে হোজাই জিলাত অব্যাহত আছে আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহকাৰী চক্ৰ আৰু নাৰী সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেট হৈ পৰিছে সংখ্যালঘু এলেকাৰ দুখীয়া মহিলাসকল বিভিন্ন প্ৰলোভনেৰে নাৰীৰ সৰবৰাহ চলিছে অঞ্চলসমূহৰ পৰা মুৰাদঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূব সামৰালীৰ এগৰাকী মহিলাক কামৰ প্ৰলোভনেৰে এটি দুষ্ট চক্ৰই 7 মাহমান পূৰ্বে সৰবৰাহ কৰিছিল সুদূৰ সৌদি আৰৱলৈ আৰু 4টা এমাদিমা সন্তান এৰি পেটৰ তাৰণাত এই মহিলাগৰাকীয়ে গৈছিল সৌদি আৰৱলৈ মহিলাগৰাকীক সৰবৰাহ কৰা মুৰাদঝাৰৰ বৰহাউৰৰ সফৰ আৰু তেওঁৰ পুত্ৰ জুনাইদে প্ৰথমে মুম্বাইলৈ লৈ গৈছিল মহিলাগৰাকীক আৰু তাত 3 মাহ ৰখাৰ পাছত মহিলাগৰাকীক সৌদি আৰৱলৈ প্ৰেৰণ কৰে আৰু সৌদি আৰৱলৈ যোৱাৰ পাছৰে পৰা আৰবী মালিকে মহিলাগৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে খুদ ভুক্তভোগী মহিলাগৰাকীয়ে আৰু এই সম্পৰ্কত এটি ভিডিঅ' প্ৰস্তুত কৰি ঘৰৰ লগতে সামাজিক মাধ্যম যোগে বিভিন্নজনলৈ প্ৰেৰণ কৰিছিল মহিলাগৰাকী আৰু তাৰ পিছতে আসলতে পোহৰলৈ আহিছে এই ঘটনাৰ কথা আমার শহরে সৌদি আরব ফাটাইয়া এখন আমার এটা ওলা খাইতে দিন ওলা কষ্ট দেন ঘুমাইতে দিন না সারাটা রাত 1000 টাকা লাগে গুরুতার লগে ফুটিতে দেন সারা রাত কাম করা লাগে সারাদিন কাম করা লাগে ভাতও খাইতে দিন না আর আমারে ফাটাইছে সফরে বড় সফরে তার ফুয়া জুনাই দিয়ে আর হে ফাটাইয়া এখন তারে ফোন করছি বলে আমি রইতাম না আমার ওলা কষ্ট তখন হে আমি 3 লাখ টাকা দিয়া বলে যাইতাম আমি বলে 3 লাখ টাকা বরিয়া দিয়ে দিকে বাড়ি দিতাম আর আমার এটা হলো মারা ধরা করন মারিয়া আমারে আইসি মানতে 3 মাস হয়েছে না আমার হারসন মনে উঠতে বইতে মারন আর মারতে সময় দুয়ার বন্ধ করি আমার বেটায় মারে ওলা জোরে জোরে মারে মারিয়া আবার ভাতও দেয় না খানিও দেন না এটা ওলা কষ্ট দেন মাঝে মাঝে বাড়িতে ফোন করতেও দেন না মোবাইল খাইয়া নিন গিয়া মারতে সময় মোবাইল হারিয়ে নিয়ে গিয়ে আমার হাত থেকে নিয়ে 2 দিন 3 দিন মোবাইল হারিয়ে হাতে ভাবে দৌড়িয়ে বাদে মোবাইল আনে পাছত সৰবৰাহ কৰা লোককেইজনক পৰিয়ালৰ লোকে অৰ্থাৎ এই মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যোগাযোগ কৰাত তেওঁলোকে 3 লাখ টকা দাবী কৰাৰো অভিযোগ ভুক্তভোগী পৰিয়ালৰ আৰু ইয়াৰ মাজতে যোৱা 3 জানুৱাৰী নিশা মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি কোনো লোকে এখন ফটো হোৱাটছআপ যোগে সৌদি আৰৱৰ পৰা ঘৰলৈ প্ৰেৰণ কৰে লগতে মৃতদেহটো আনিবলৈ 3 লাখ টকা পৰিশোধ কৰিব লাগিব বুলিও এতিয়া দাবী কৰাৰ কথা ভুক্তভোগী মাতৃয়ে জানিবলৈ দিছে ইয়াৰ পাছতে ভুক্তভোগী মহিলাগৰাকীৰ ঘৰত এক হাহাকাৰময় আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ বহু চেষ্টা চলায় যদিও কিন্তু এতিয়া ব্যৰ্থ হৈছে আৰু সৰবৰাহকাৰী চক্ৰৰ কবলত পৰা মহিলাগৰাকী প্ৰকৃততে মৃত্যু হৈছে অৰ্থাৎ মৃত নে জীৱিত হৈ আছে সেই কথা এতিয়ালৈকে নিশ্চিত হোৱা নাই পৰিয়ালবৰ্গ স্পষ্ট তথ্য নাই উপায়ন্তৰ হৈ ভুক্তভোগী মহিলাগৰাকী মুৰাদঝাৰ আৰক্ষীৰ কাষ চাপিছে অৰ্থাৎ পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কাকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী দিশহাৰা পৰিয়ালটোৱে মহিলাগৰাকী জীৱিত অথবা মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক সমজাই দিবলৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো আহ্বান জনাইছে যিহেতু বিদেশত এই ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিছে ইফালে মুৰাদঝাৰ অঞ্চলত গঢ় লৈ উঠা এনেধৰণৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় লোকে শহরে বাড়িতে নিছে জুনেদা আমাদের নিছে 1.5 লাখ টাকা আমার কাছে নিছে আমার পরিবারের বেলা কাম করিয়া দিব করি নিয়া মুম্বাইতে তো সৌদিত পাঠাইছে সৌদিত পাঠাইয়া তো আমার বুড়ি এখন জিন্দা আছে না মরা আছে আপনার কাছে আমি সাহায্য চাই আমার বুড়ি আমার বাড়ি খাইতো আর আমি সাহায্য চাই আমার বাচ্চারা তুমি সাহায্য করি আনতে মরা হোক আর জিন্দা হোক মানুষ কেউ কয়টা জিন্দা আছে কেউ কয়টা মরা আছে তাও খবর আমি কইতাম পারি না আপনার আমার সাহায্য করতা মূলত থানাত গেলাম আমার কেস লইছেন আমার ফিরিয়ে দিলাইছেন 34 বছর থানাত আমার কেস লইছেন লোয়ার বাদে 2 দিন পরে আমার বুড়ির ফটো হয়েছে মরা হিসাবে লাশ আইছে আমি এই অঞ্চলের এজন মানুষ হিসাবে আমি এইটোই ক'ব বিচাৰোঁ যে আমাৰ অঞ্চলৰ বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দি কিছুমান দুষ্কৃতিকাৰীসকলে আমাৰ অঞ্চলৰ পৰা দুখীয়া লোকসকলক বিশেষকৈ মহিলা পুৰুষসকলক সৌদি আৰব ওমান বম্বে বিভিন্ন ঠাইলৈ তেওঁলোকে সৰবৰাহ